আপোনালোকে কল্পনা কৰক, জাষ্ট কল্পনা কৰক, যদি আমাৰ অসম চৰকাৰে হঠাৎ এটা আদেশ দিয়ে অসমত থকা যিবিলাক ৰিফাইনেৰী আছে, অইল ৰিফাইনেৰী বা যিবিলাক শোধনাগাৰ আছে, যদি আদেশ দিয়ে যে কোনো শোধনাগাৰে বা ৰিফাইনেৰীয়ে, অইল ৰিফাইনেৰীয়ে কেন্দ্ৰীয় চৰকাৰক টেক্স দিব নোৱাৰিব বা কৰ দিব নোৱাৰিব, কাৰণ দিনক দিনে পেট্ৰল ডিজেলৰ দাম বাঢ়ি বাঢ়ি গৈ আছে। গতিকে যদি অসম চৰকাৰে আদেশ দিয়ে যে ৰিফাইনেৰীবিলাকে কোনো কৰ দিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰক, তেতিয়াহ'লে কি হ'ব? কাৰণ অলপতে মই ইউটিউবত পালোঁ যে তামিলনাডুৰ যি বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি, তেওঁ কেন্দ্ৰীয় চৰকাৰক বোলে আদেশ প্ৰত্যাহ্বান জনাইছে যে যদিহে পেট্ৰল ডিজেলৰ দাম চৰকাৰে নকমায়, তেতিয়াহ'লে তামিলনাডুৰ চৰকাৰে ইয়াৰ ইয়াত যি অইল ৰিফাইনেৰী আছে তেওঁলোকৰ তামিলনাডুত, এই ৰিফাইনেৰীবিলাকক আদেশ দিব যাতে কোনো কৰ বা টেক্স তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক দিব নোৱাৰিব, যিহেতু পেট্ৰল ডিজেলৰ দাম দিনে দিনে বাঢ়ি গৈ আছে। এইটো এটা ফেক নিউজ নেকি, নে সত্য বাতৰি হয়, তাৰ ওপৰত মই ৰিচাৰ্চ কৰিলোঁ। আৰু গতিকে সেইটো প্ৰশ্ন মোৰ মনলৈ আহিছে যে যদি অসম চৰকাৰে আমাৰ অসমত থকা ৰিফাইনেৰীবিলাকক আদেশ দিয়ে যে তোমালোকে কোনো টেক্স কেন্দ্ৰীয় চৰকাৰক দিব নোৱাৰিবা, তেতিয়াহ'লে কি হ'ব? এইটো লিগেল অৰ্ডাৰ হ'বনে নহয়? আহক আজি আমি ইয়াৰ ওপৰত আলোচনা কৰোঁ। এই বিষয়টো বিশদভাৱে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে কি ধৰণৰ কৰ বা টেক্স কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেল বা পেট্ৰলিয়ামৰ ওপৰত আৰোপ কৰিছে। কাৰণ এই যিটো বিষয় যে কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ৰাজ্যত থকা অইল ৰিফাইনেৰীক টেক্স দিবলৈ বাধা দিব পাৰে নে নোৱাৰে, কেন্দ্ৰীয় চৰকাৰক টেক্স দিবলৈ, সেইটো বিষয়ে জানিবলৈ হ'লে আমি এই টেক্স বা কৰৰ বিষয়ে যিটো কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰিছে খাৰুৱা তেলৰ ওপৰত, সেই বিষয়ে জানিব লাগিব। জ্ঞান হ'ল সকলোতকৈ দৰকাৰী কথা। মানুহে কোৱা যিকোনো কথা মানি চলাৰ আগতে আমি জ্ঞান আহৰণ কৰাটো অতিকে প্ৰয়োজন। যদি আমি এই কৰ বা টেক্সৰ বিষয়ে জানো, যিটো কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ ওপৰত আৰোপ কৰিছে, তেতিয়া আমি জানিব পাৰিম বা গম পাম যে কিয় পেট্ৰল বা ডিজেলৰ দাম বাঢ়িছে, আৰু এই বিষয়টো যিটো বিষয় পেট্ৰল ডিজেলৰ দাম বঢ়াৰ সম্পৰ্কত, তাৰ সমাধানটো কি আমি গম পাম। আহক প্ৰথমে আমি আলোচনা কৰোঁ কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ ওপৰত আৰোপ কৰা বিভিন্ন প্ৰকাৰৰ টেক্সৰ বিষয়ে। কাৰণ এই কেন্দ্ৰীয় চৰকাৰৰ যিটো টেক্স পলিচি খাৰুৱা তেলৰ ওপৰত, এই বিষয়টো প্ৰথমতে আলোচনা কৰিবই লাগিব। তাৰ পিছত আমি আলোচনা কৰিম কিদৰে ৰাজ্য চৰকাৰবিলাকে খাৰুৱা তেলৰ ওপৰত কৰ বা টেক্স আৰোপ কৰে। ভাৰতবৰ্ষত যিবিলাক পেট্ৰলিয়াম প্ৰডাক্ট আছে, যেনে ডিজেল, নেচাৰেল গেছ বা প্ৰাকৃতিক গেছ, ক্ৰুড অইল, এইবিলাকৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে টেক্স লগায়। আৰু বৰ্তমান খাৰুৱা তেলক বা পেট্ৰল বা ডিজেলক
GST টেক্সৰ পৰা বাহিৰত ৰখা হৈছে, অৰ্থাৎ কোনো GST টেক্স খাৰুৱা তেলৰ ওপৰত বৰ্তমানলৈকে আৰোপ কৰা হোৱা নাই। প্ৰথমতে আমি যদি আলোচনা কৰোঁ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা টেক্স খাৰুৱা তেলৰ ওপৰত, তেতিয়াহ'লে আমি জানিম যে আমাৰ ভাৰত চৰকাৰে পেট্ৰল ডিজেলক ওপৰত টেক্স লগাই যেতিয়া আমদানি কৰা হয়, অৰ্থাৎ আমদানি শুল্ক, পেট্ৰল ডিজেল আদি খাৰুৱা তেলৰ ওপৰত বা পেট্ৰলিয়াম প্ৰডাক্টৰ ওপৰত টেক্স বা কৰ লগোৱা হয় যেতিয়া ইয়াক বিদেশৰ পৰা আমদানি কৰা হয়। তো এই টেক্সৰ নাম হ'ল, এই কৰটোৰ নাম হ'ল কি? বেচিক কাষ্টম ডিউটি। বেচিক কাষ্টম ডিউটি অৰ্থাৎ মূল কৰ বুলি ক'ব পাৰি, বেচিক কাষ্টম ডিউটি। গতিকে প্ৰথমতে চাবলৈ গ'লে আমি দেখা পাম যিবিধ কৰ, সেই কৰটো লগোৱা হয় বেচিক কাষ্টম ডিউটি বুলি। এই বেচিক কাষ্টম ডিউটি সেই খাৰুৱা তেলৰ ওপৰত লগোৱা হয় বা প্ৰাকৃতিক গেছ ইত্যাদিৰ ওপৰত লগোৱা হয় যেতিয়া এই পেট্ৰলিয়াম প্ৰডাক্টসমূহ বা খাৰুৱা তেল বা গেছ আদি বিদেশৰ পৰা আমদানি কৰোৱা হয়। তো কোনখন আইনৰ অধীনত এই বেচিক কাষ্টম ডিউটি বা চমুকৈ BCD টেক্স লগোৱা হয়? 1962 চনৰ কাষ্টম এক্টৰ অনুসৰি এই বেচিক কাষ্টম ডিউটি নামৰ টেক্সবিধ লগোৱা হয় খাৰুৱা তেলৰ ওপৰত, যি আমদানি কৰা হয় বিদেশৰ পৰা। তো ইয়াক কি বুলি কোৱা হয়? এড ভেলৰেম ৰেট বুলিও কোৱা হয় ইংলিছত। এল ভেলৰেমৰ অৰ্থ হৈছে কি? যে যি খাৰুৱা তেল বা প্ৰাকৃতিক গেছ আদি বিদেশৰ পৰা আমদানি কৰা হৈছে আৰু খাৰুৱা তেলৰ যি দাম বজাৰত, সেই সময়ত আমদানিৰ সময়ত বজাৰত খাৰুৱা তেলৰ যি দাম, সেই দাম অনুসৰি শতাংশ হিচাপত বা বস্তুটোৰ বজাৰ মূল্যৰ ভেলু কি তাৰ ওপৰত টেক্স বা কৰ লগোৱা হয়। যদি খাৰুৱা তেলৰ দাম মাৰ্কেটত কমি যায়, বজাৰত কমি যায়, ভাৰতীয় বজাৰত, তেতিয়াহ'লে যিটো কৰৰ শতাংশ, যিটো পৰিমাণ, সেইটো কম কৰি লগোৱা হ'ব। যদি মানে বস্তুটোৰ মাৰ্কেট ভেলু অৰ্থাৎ বজাৰৰ দাম বাঢ়ি গৈছে, তেতিয়াহ'লে সেই খাৰুৱা তেলৰ ওপৰত, যদি খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছে আমাৰ ভাৰতৰ বজাৰত, তেতিয়াহ'লে শতাংশ হিচাপত তাৰ কৰৰ পৰিমাণটো বঢ়োৱা হ'ব। ইয়াকে কোৱা হয় এড ভেলৰেম ৰেট। ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, আমি অহা খণ্ডত আৰু টেক্সৰ বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম যে যিটো বাতৰি ওলাইছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থলপতিয়ে কেন্দ্ৰীয় চৰকাৰক পেট্ৰলিয়াম টেক্স নিদিওঁ বুলি কৈছে, কাৰণ মাৰ্কেটত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। গতিকে থলপতি বিজয় তামিলনাডুৰ মুখ্যমন্ত্ৰী নিদিওঁ বুলি কৈছে। গতিকে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ক্ষমতা আছেনে নাই, তাক আমি আলোচনা কৰিম অহা খণ্ডত। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। ধন্যবাদ।